Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি ভিউজৰ ওপৰত কথা পাতিম। ভিউজ মানে যে আমাৰ তাত থাকিব টপ ভিউ, তেনেকা ডিফাৰেণ্ট টাইপৰ ভিউ থাকে। টপ ভিউ থাকিব, দেন আমাৰ ফ্ৰণ্ট ভিউ থাকিব, টপ ভিউ থাকিব, ফ্ৰণ্ট ভিউ থাকিব, এণ্ড আমাৰ থাকিব ছাইড ভিউ। এতিয়া ই মিনিংটো কি হয়, টপ ভিউ, ফ্ৰণ্ট ভিউ এণ্ড ছাইড ভিউ? তো লেটছ চে এটা ঘৰ এটা আছে, ঠিক আছে। এই ঘৰটো অফক'ৰ্ছ এইটো সমস্যা আমাৰ এণ্ট্ৰেঞ্চ, ঠিক আছে। যোন ফালৰ পৰা আমি ঘৰৰ ভিতৰত সোমাম সেইটোকে আমি কি বুলি কওঁ, ফ্ৰণ্ট ছাইড বুলি কওঁ। অ'কে, তো ইয়াতে যেনিবা তুমি থিয় হৈ পেলাই এই ঘৰটো ফ্ৰণ্ট ছাইডৰ পৰা চাই আছা, ঠিক আছে। তো এই বস্তুটো একচুৱেলি দেখাত কেনেকুৱা লাগিব? দেখাত লাগিব যে আমাৰ ইয়াতে কোনটো আছে, এই ওপৰৰ যোনটো এইটো ৰুফ হৈ গৈছে, এই ৰুফটো আছে, এইখিনি পৰ্চন ইগন'ৰ কৰি দিয়া, ঠিক আছে। চিমনিটো আমি ইগন'ৰ কৰি দিওঁ ফৰ দ্য টাইম বিং। তো এটা লাগিব আমাক একদম চিম্পল অবজেক্টৰ ভিতৰত যদি চাওঁ, তো এইটো হৈ গ'ল আমাৰ ওপৰৰ ৰুফটো, আৰু তলৰ পৰ্চনটো কি হ'ব? তলৰ পৰ্চনটো হৈ যাব আমাৰ আৰু এটা ৰেক্টেংগল। এইটো হৈ যাব আমাৰ কি, ফ্ৰণ্টৰ পৰ্চনটো, মানে ফ্ৰণ্টৰ ৱালখিনি হৈ গ'ল, ঠিক আছে। ইয়াতে আমি একদম ডিটেইলছত যাব নালাগে। ইয়াতে খিৰিকী, দৰ্জা আৰু ওপৰত যোনটো এনেকুৱা এটা সৰু খিৰিকী আছে, এইবোৰ আমি চাব নালাগে। আমি অভাৰঅল ইমেজটো আমাক কেনেকুৱা লাগিছে দেখাত সেইটো কৈছোঁ। তো আমি যদি ফ্ৰণ্টৰ পৰা চাওঁ, আমাক লাগিব যে দেখাত আমাৰ কি আছে, এটা ৰেক্টেংগল এটা আছে আৰু এইফালে এটা ৰেক্টেংগল আছে, ঠিক আছে। অ'কে, তো এইটো হৈ গ'ল আমাৰ ফ্ৰণ্ট, ঠিক আছে। এই ঘৰটো, পাৰ্টিকুলাৰ ঘৰটোৰ কাৰণে এইটো হৈ গ'ল আমাৰ ফ্ৰণ্ট ভিউ, ঠিক আছে। নেক্সট এতিয়া আমি কি কৰিম, ছাইডৰ পৰা চাম। ছাইড মানে আমাৰ এইফালৰ পৰা চাম। এইটো ছাইডৰ পৰা যদি চাম, এতিয়া এইটো ছাইডৰ পৰা চালে আমাক কি দেখা পাম? এইটো ছাইডৰ পৰা যদি চাওঁ আমি দেখা পাম যে এনেকুৱা ধৰণৰ কিবা এটা শ্বেপ এটা আছে, তাৰমানে কি ৰুফটো ট্ৰায়েংগুলাৰ নিচিনা হয় আৰু যোনটো ৱালটো হৈছে সেইটো এটা ৰেক্টেংগুলাৰ নিচিনা হয়, ঠিক আছে। অ'কে, তো এইটো হৈ যাব আমাৰ কি, এইটো হৈ যাব আমাৰ ছাইড ভিউ। এইটো হৈ গ'ল আমাৰ ছাইড ভিউ, ঠিক আছে। অলটো মই এতিয়া নেক্সট ভিউটো মই দেখুৱাব নোৱাৰিম, বা তুমি ইমেজিন কৰিব লাগিব। লেটছে এটা চৰাই বা এটা ড্ৰোন এটা ওপৰদি গৈ আছে। তো ড্ৰোন যদি একদম বহুত ওপৰদি যায়, এতিয়া ড্ৰোনটো যেতিয়া ওপৰৰ পৰা চাব, তেনেহ'লে এই ঘৰৰ ৰুফটো, এই ঘৰৰ ৰুফটো কেনেকৈ দেখা পাব? দেখাত এনেকুৱাকৈ লাগিব, জাষ্ট এনেকুৱা এটা এই ছাইডৰ এনেকুৱাকৈ ধৰিলে হ'ল। এই ছাইডৰ যোনটো ৰুফটো হয় ওপৰৰ পৰা এটা চিম্পল ৰেক্টেংগল নিচিনা লাগিব, আৰু সিটো ছাইডৰটো কেনেকৈ লাগিব, এনেকুৱা চিম্পল এটা ৰেক্টেংগল নিচিনা লাগিব। তো এইটো হৈ যাব এই পাৰ্টিকুলাৰ ঘৰটোৰ টপ ভিউ। তো এইটো হৈছে ভিউ। ভিউ মানে হৈছে আমি ডিফাৰেণ্ট পজিশ্যন, ফ্ৰণ্টৰ পৰা চাওঁ বা ছাইডৰ পৰা চাওঁ বা টপ ছাইডৰ পৰা চাওঁ, তেনেহ'লে এই ঘৰটো কেনেকৈ দেখা হ'ব, মানে ইয়াৰ এটা নেটটো কেনেকুৱা হ'ব দেখাত, সেই নেটটো আমি কেনেকুৱাকৈ চাওঁ সেইটোকে আমি কওঁ টপ ভিউ, ফ্ৰণ্ট ভিউ এণ্ড ছাইড ভিউ। অ'কে, এতিয়া আমি কেইটামান আৰু এক্সাম্পল লওঁ, বস্তুটো আৰু ক্লিয়াৰ হৈ যাব। তো ইয়াতে আমাক তিনিটা ডিফাৰেণ্ট টাইপৰ শ্বেপ দিছে, ঠিক আছে, 3D শ্বেপ দিছে। এতিয়া এই এৰ'টোৰ যোনটো ডিৰেকশ্যন হৈছে, তো সেই এৰ' ডিৰেকশ্যনত আমাৰ এই ভিউটো কেনেকুৱা হ'ব সেইটো ইয়াতে ড্ৰ কৰিব দিছে। ফৰ এক্সাম্পল আমি যদি ফাৰ্ষ্ট শ্বেপটো চাওঁ, ইয়াতে আমাৰ কি আছে, কিবা এল শ্বেপৰ এনেকুৱা আছে তিনিটা স্মল স্মল কিউব, আৰু ফ্ৰণ্টতো কিবা এটা আছে। বাট আমি গোটেইটো শ্বেপটো চাব নালাগে, আমি জাষ্ট ইয়াক যদি এই ছাইডৰ পৰা চাওঁ, লেটছ চে এইটো ইয়াৰ ফ্ৰণ্ট ছাইড হৈ গ'ল। এই ফ্ৰণ্ট ছাইডৰ পৰা যদি চাওঁ, তেনেহ'লে আমি কি দেখা পাম? আমি দেখা পাম আমাৰ ওপৰৰ যোনটো এই কিউবটো, বাট তাৰ খালি ফ্ৰণ্ট ফেচটোহে দেখা পাম। তো সেই ফ্ৰণ্ট ফেচটোতো দেখাত এটা স্কুৱেৰৰ নিচিনা হ'ব। ঠিক তেনেকৈ এই তলৰ ছেকেণ্ড কিউবটো যোনটো হ'ব, এইটো দেখাত কি হ'ব, এটা স্কুৱেৰৰ নিচিনা হ'ব। এণ্ড দেন ফাইনেলি আমাৰ যোনটো এই শ্বেপটো হ'ব, এইটো হ'ব আমাৰ দেখাত কি, এটা স্কুৱেৰৰ নিচিনা। তো এক প্ৰকাৰে কি হ'ব, এইটো এটা এল শ্বেপেই হ'ব, বাট যদি আমি ফ্ৰণ্টৰ পৰা চাওঁ এইটো এটা 2D শ্বেপ নিচিনা লাগিব। তো এটা দুটা তিনিটা ফেচ আমি দেখা পাম, ঠিক আছে। এতিয়া আমি আহিছোঁ ছেকেণ্ড নম্বৰটোলৈ। অ'কে, ছেকেণ্ড নম্বৰটোৰ পৰা যেতিয়া আমি এইটো ছাইডৰ পৰা চাওঁ, তেনেহ'লে আমি এই ওপৰৰ কিউবটোৰ ফ্ৰণ্ট ফেচটো দেখা পাম। ওপৰৰ কিউবটোৰ ফ্ৰণ্ট ফেচটো আমি এনেকুৱাকৈ ধৰণে দেখা পাম। নেক্সট আমি ইয়াৰ তললৈ মাজলৈ আহি যাওঁ। মাজত আছে আমাৰ কি, এইটো কিউব আছে, এই কিউবৰ ফ্ৰণ্ট ফেচটো দেখা পাম। এই কিউবৰ ফ্ৰণ্ট ফেচটো আমি দেখা পাম ঠিক এনেকুৱা ধৰণে। এণ্ড দেন ফাইনেলি আমাৰ এই তলৰটো দেখা পাম। তলৰটো হ'ব আমাৰ ঠিক এনেকুৱা ধৰণে, ঠিক আছে। তো আমি কি দেখা পাম, আমি জাষ্ট দেখা পাম তিনিটা স্কুৱেৰ, এটা ওপৰত এটা বহি আছে, ঠিক আছে। নেক্সট আমি আহি যাওঁ এইটোলৈ। এতিয়া আমি আৰম্ভ কৰোঁ লেটছে এই ফ্ৰণ্টৰ পৰা। এই কিউবটো যদি চাওঁ, ইয়াৰ ফ্ৰণ্টৰ পৰা চালে খালি আমি এইটো দেখা পাম, ৰাইট। এই খালি কিউবটোৰ খালি এটা ফেচ দেখা পাম, যিটো এটা স্কুৱেৰ টাইপ লাগিব। নেক্সট ইয়াৰ ছাইডত যোনটো একচুৱেলি পিছফালে আছে, বাট আমি একজেক্টলি ফ্ৰণ্টৰ পৰা চালে দেখা পাম যে ইয়াৰ ছাইডতে আৰু এটা কিউব আছে, যাৰ খালি ফ্ৰণ্ট ফেচটো দেখা পাম। তো ফ্ৰণ্ট ফেচৰটো এটা কি স্কুৱেৰ টাইপ দেখা পালোঁ। নেক্সট ইয়াৰ লগত লাগি থকাটোৰ কাৰণে আৰু এটা ফেচ দেখা পাম। এণ্ড দেন ইয়াৰ একজেক্টলি ওপৰত এটা কিউব আছে, তো কিউবৰ ফেচটো আমি দেখা পাম। তো এইটো এটা এই ধৰণৰ এল শ্বেপ এটা দেখা পাম, ঠিক আছে। তো আমি ডিফাৰেণ্ট জেগাৰ পৰা যেতিয়া চাম, ছেইম অবজেক্টটোৰ কি হ'ব, ভিউটো ডিফাৰেণ্ট হৈ গৈ থাকিব। অ'কে, এবাৰ আহি যাওঁ আমি নেক্সট প্ৰব্লেমটোলৈ। তো আমি ফিগাৰ 1টোত চাওঁ। তো ফিগাৰ 1ত আমি প্ৰথমতে কি কৰোঁ, ফ্ৰণ্টৰ পৰা চাওঁ। ফ্ৰণ্টৰ পৰা মানে আমি এনেকুৱাকৈ চাম। তো ফ্ৰণ্ট ভিউ,
ঠিক আছে আমি ফ্ৰণ্ট ভিউটো লওঁ তো ফ্ৰণ্ট ভিউ যদি ইয়াৰ লওঁ তেনেহ'লে কি দেখা পাম তো আমি ফ্ৰণ্ট ভিউ ল'লে কি পাম প্ৰথমতে আমি এটা কাম কৰোঁ লেফ্ট ছাইড টু ৰাইট ছাইড যাওঁ তো আমি এইটো ছাইড দেখা পাম তো এই ছাইডটো কি হ'ব এটা চিম্পল স্কুৱেৰ হৈ গ'ল নেক্সট আমি কি দেখা পাম ইয়াৰ একেবাৰে লগত লাগি আছে এই কিউবৰ ফ্ৰণ্ট ফেচটো দেখা পাম যোনটো হ'ব এনাডাৰ স্কুৱেৰ ঠিক আছে দেন আমাৰ এইটো এইফালে থকা স্কুৱেৰ কিউবৰ স্কুৱেৰটোৰ নিচিনা আমি দেখা পাম তো তাৰমানে ইয়াৰ ফ্ৰণ্ট ভিউটো কি হ'ব দেখাত আমি যদি এইফালৰ পৰা চাওঁ আমি দেখা পাম তিনিটা স্কুৱেৰ এনেকুৱাকৈ লাগি আছে অ'কে তো এইবাৰ আমি এইফালৰ পৰা চাওঁ যোনটো হৈ যাব আমি এইফালৰ পৰা চাব পাৰোঁ বা সিফালৰ পৰা চাব পাৰোঁ কথাটো একেই হৈ যাব সেইটো হৈছে আমাৰ ছাইড ভিউ অ'কে এইটো আমি চাম এতিয়া ইয়াৰ ছাইড ভিউটো এতিয়া ইমাজিন কৰা ইয়াৰ ছাইড ভিউটো কি দেখা পাম তো আমি এই যোনটো কিউব আছে এই কিউবটো দেখা পাম বা ইয়াৰ ফ্ৰণ্টৰ ফেচটোৱে দেখা পাম তো ফ্ৰণ্টৰ ফেচটো কি হ'ব এটা স্কুৱেৰ টাইপ দেখা পাম অ'কে ফাইন নেক্সট আমি কি দেখা পাম আমি ইয়াৰ পিছফালৰ এই দুটা কিউব দেখা নাপাওঁ বাট আমি কি কৰিম ইয়াৰ যোনটো ছাইডত থাকে এই কিউবটো আমি দেখা পাম তো এই কিউবৰ কোনটো ফ্ৰণ্ট ফেচটো দেখা পাম তো তেনেহ'লে ইয়াৰ ছাইড ভিউটো কি হ'ব দেখাত ঠিক এনেকুৱা ধৰণৰ হ'ব দুটা স্কুৱেৰ এনেকৈ ছাইড বাই ছাইড লাগি আছে এণ্ড নেক্সট আমি আহি যাওঁ ইয়াৰ টপ ভিউ ওপৰৰ পৰা যদি চাওঁ তো ওপৰৰ পৰা যদি চাওঁ তো কি দেখা পাম ওপৰৰ পৰা যদি চাওঁ আমি দেখা পাম এই কিউবটো দেখা পাম ইয়াৰ ফেচ এই কিউবটো তিনিটা ষ্টেক হৈ আছে এনেকুৱাকৈ তো আমি দেখা পাম অলপ সৰুকৈ কিন্তু স্পেচ যিহেতু মোৰ কম আছে তো তিনিটা কিউবৰ স্কুৱেৰ ফেচটো আমি দেখা পালোঁ বাট এইটোওতো দেখা পাম তো এইটো কোনটো আছে মাজৰ কিউবৰ লগত লাগি আছে তো ঠিক এনেকৈ টি শ্বেপ এটা আমি দেখা পাম ইয়াৰ যোনটো হ'ব টপ ভিউ তো এইবাৰ আমি আহি যাওঁ এই ৰেড কালাৰ অবজেক্টটোলৈ তো ইয়াৰো আমি চাম ইয়াৰ ফ্ৰণ্ট ভিউ ইয়াৰ ছাইড ভিউ এণ্ড ইয়াৰ টপ ভিউ ফ্ৰণ্ট ভিউৰে আমি আৰম্ভ কৰোঁ তো ফ্ৰণ্ট ভিউ লেটছ এজিউম এইটো হৈছে ইয়াৰ ফ্ৰণ্ট ভিউ তো ফ্ৰণ্টৰ পৰা যদি চাওঁ তো প্ৰথমতে আমি এইটো দেখা পালোঁ এই কিউবটো চাম মানে এই কিউবটো আমি কাউণ্ট কৰিম এই কিউবটোৰ আমি ফ্ৰণ্ট ফেচটো যদি চাওঁ তো এইটো কি দেখা দিব এটা স্কুৱেৰ দিব নেক্সট আমি কি দেখা পাম পিছৰ কিউবটো দেখা নাপাওঁ বাট এই ছাইডৰ কিউবটো দেখা পাম তো এই ছাইডৰ কিউবৰ ফেচটো ঠিক এনেকুৱা ধৰণৰ হ'ব নেক্সট কি হ'ব ইয়াৰ ওপৰতো দেখা পাম তো এইটো ঠিক এনেকুৱা ধৰণৰ হ'ব ইয়াৰ ফ্ৰণ্ট ভিউটো নেক্সট আমি চাম ইয়াৰ ছাইড ভিউটো ঠিক আছে তো এইবাৰ এইফালৰ পৰা আমি যদি ছাইড ভিউটো লওঁ ইয়াৰ ছাইড ভিউটো কেনেকুৱা হ'ব তো সন্মুখত থকা এই দুটা কিউবৰ ফ্ৰণ্ট ফেচটো আমি দেখা পালোঁ সন্মুখত থকা ফ্ৰণ্ট ফেচৰ ফ্ৰণ্ট কিউবৰ দুটা ফেচ দেখা পালোঁ এইটো নেক্সট আমি কি দেখা পাম ইয়াৰ পৰা কিন্তু বেলেগ একো দেখা নাপাওঁ এই কিউবটো দেখা পাওঁ বিকজ এই কিউবটো যোনটো থাকিব টোটেলি ইয়াতে 1 2 3 4 চাৰিটা কিউব আছে বাট এই কিউবটো লুকাই থাকিব ফ্ৰণ্টৰ দুটাই এইটোক লুকাই ৰাখিব কিন্তু এইটোক লুকাব নোৱাৰে সেইকাৰণে ইয়াৰ ফেচটো দেখা পাম এতিয়া এই ফেচটো কোনটো আছে ইয়াৰ লগত লাগি আছে ইয়াৰ এনেকুৱা দেখা পাম যে ইয়াৰ ওপৰত আছে তো এইটো হৈ যাব ইয়াৰ ছাইড ভিউ অ'কে এণ্ড দেন আমি এতিয়া আহি যাওঁ ইয়াৰ টপ ভিউলৈ আছে টপ ভিউটো কেনেকুৱা হ'ব দেখা টপ ভিউ কাৰণেতো আমি ওপৰৰ পৰা চাব লাগিব তো ওপৰৰ পৰা চালে কি দেখা পাম এই কিউবটো দেখা পাম তো এই কিউবৰ কাৰণে আমি পাই যাম এই স্কুৱেৰ ফেচটো নেক্সট আমি কি দেখা পাম এই কিউবটো দেখা পাম ঠিক একজেক্টলি ইয়াৰ ছাইডতে লাগি আছে একজেক্টলি ইয়াৰ ছাইডত লাগি আছে আৰু এই কিউবটো ইয়াৰ তলত লাগি আছে ঠিক আছে তো এইটোহে হ'ব ইয়াৰ একচুৱেল টপ ভিউটো ঠিক আছে তো এই দুটাটো আমাৰ ধুনীয়া ধুনীয়া শ্বেপ আছিলে লেটছ চে এবাৰ আমি এটা আইচক্ৰীম কোন লওঁ ঠিক আছে আমাৰ যোনটো আইচক্ৰীম কোন লওঁ বা বাৰ্থডে কেপ লওঁ এতিয়া কথা হৈ যায় বাৰ্থডে কেপটো লৈ লওঁ বেছি ইজি হ'ব তো এইটো হৈ গ'ল আমাৰ এটা বাৰ্থডে কেপ অ'কে এইটো হৈ গ'ল আমাৰ বাৰ্থডে কেপ এতিয়া আমি এটা কাম কৰিম আমি ইয়াৰ ডিফাৰেণ্ট পজিশ্যনৰ পৰা ইয়াৰ কি হ'ব পাৰে ফিগাৰটো ইয়াৰ ভিউটো কেনেকৈ হ'ব পাৰে সেইটো চাম তো এটা হ'ব ইয়াৰ টপ ভিউ তো টপ ভিউটো চাবৰ কাৰণে ইয়াৰ একচুৱেলি বেষ্ট আইডিয়াটো হৈছে এনেকুৱাকৈ চালেই হ'ল তো ওপৰৰ পৰা যদি আমি এনেকুৱা টৰ্চ লাইট এটা জ্বলাই দিওঁ ঠিক আছে ইয়াৰ ওপৰত লাইট পৰিব অলপ দূৰৰ পৰা ইমান ওচৰৰ পৰা নহয় মোৰ জেগা নাই কাৰণে মই ওচৰৰ পৰা আঁকিছোঁ তো এনেকৈ টৰ্চ ওপৰৰ পৰা যদি মাৰোঁ তেনেহ'লে ইয়াতে শ্বেডো যোনটো আহিব যেনিবা এইটো তোমাৰ টেবুল হৈ গ'ল এইটো টেবুল হৈ গ'ল এই টেবুলত এই কোণৰ একজেক্টলি ওপৰৰ ভাৰ্টেক্সৰ ওপৰৰ পৰা যদি আমি মাৰোঁ এনেকুৱা টৰ্চ লাইট এটা তেনেহ'লে ইয়াৰ শ্বেডোটো কেনেকৈ আহিব দেখাত কিবা চাৰ্কল টাইপ আহিব তো তাৰমানে ইয়াৰ যোনটো টপ ভিউটো হ'ব এইটো এটা চাৰ্কুলাৰ হ'ব ইয়াৰ টপ ভিউটো ওপৰৰ পৰা যদি চাওঁ এতিয়া যদি আমি এই টৰ্চটো তেনেকুৱাকৈ নেচাই পেলাই ছাইডৰ পৰা মাৰোঁ ঠিক আছে আৰু এইফালে ক'ৰবাত ৱাল আছে ৱালত ইয়াৰ শ্বেডোটো চাব বিচাৰিছোঁ সেইটো হৈ যাব আমাৰ ছাইড ভিউ এতিয়া এটা কোণৰ যদি আমি ছাইডৰ পৰা যদি আমি লাইটটো মাৰোঁ আৰু ইয়াৰ শ্বেডোটো যদি চাওঁ সেইটো দেখাত কি হ'ব সেইটো হ'ব এটা ট্ৰাইএংগল এইটো একচুৱেলি তোমালোকে ট্ৰাই কৰি চাব পাৰা তো এইটো ইয়াৰ ছাইড ভিউটো হৈ যাব এটা ট্ৰাইএংগল অ'কে তো এইটো আছিলে আমাৰ টপ ভিউ এণ্ড ছাইড ভিউ এটা লাষ্ট আইডিয়াটোলৈ আহিছোঁ যোনটোক আমি শ্লাইচিং বুলি কৈ কওঁ ঠিক আছে শ্লাইচিং মানে হৈছে কাটা ঠিক আছে স্লাইচিং যেনেকৈ শ্লাইচ ৰুটি থাকে শ্লাইচ ৰুটিটো যেনেকৈ কাটা থাকে সেইকাৰণে এইটো শ্লাইচ কৰা আছে তাৰমানে কাটা আছে এতিয়া শ্লাইচিংটো বুজিবৰ কাৰণে বেষ্ট এক্সাম্পল আমি লৈছোঁ এটা লেটছে আমাৰ তাত আছে এটা চিলিণ্ডাৰ ঠিক আছে চিলিণ্ডাৰত কি থাকে এটা ছাৰ্ফেচ এটা থাকে চাৰ্কুলাৰ ছাৰ্ফেচ তাৰপিছত থাকিব এটা কাৰ্ভ ছাৰ্ফেচ আৰু তলতো থাকে আমাৰ কি এটা চাৰ্কুলাৰ ছাৰ্ফেচ ঠিক আছে অকণতে বেয়া হ'ল অ'কে এতিয়া আমি শ্লাইচিং কৰিম শ্লাইচিং কৰা মিনিংটো হৈছে চ' লেটছে এই চিলিণ্ডাৰটোক আমি এনেকৈ কাটি দিলোঁ
ঠিক আছে, এনেকৈ মাজেৰে কাটি দিলোঁ। তো মাজেৰে যদি কাটি দিলোঁ, তো তেনেহ'লে আমি কি পাম? দুটা চিলিণ্ডাৰ পাম, টপ চিলিণ্ডাৰ পাম, এটা বটম চিলিণ্ডাৰ পাম। এতিয়া ওপৰ চিলিণ্ডাৰটো কি হ'ব দেখাত? ওপৰটোতো আমি গম পাইছোঁ, টপ ভিউটো আমাৰ এইটো আছে চাৰ্কুলাৰ পাৰ্ট, আৰু ঠিক তেনেকুৱা তলত আছে আমাৰ এনেকুৱা চাৰ্কুলাৰ পাৰ্ট, এনেকুৱা চাৰ্কুলাৰ পাৰ্ট আছে। এতিয়া কথাটো হৈ গৈছে যে এই ওপৰৰ চিলিণ্ডাৰটোৰ তলৰ পাৰ্টটো কেনেকৈ হ'ব দেখা? ঠিক এনেকৈ হ'ব, ঠিক এক্সেক্টলি এনেকৈ হ'ব। আৰু এইটোৰ কেনেকৈ হ'ব? এইটো এনেকৈ এটা চাৰ্কুলাৰ পাৰ্টে হ'ব। তো তাৰমানে কি আমি চাৰ্কুলে পাই যাম। শ্লাইচ কৰাৰ পিছতো এইখিনিতো এটা চাৰ্কুল পাম, এইখিনিতো এটা চাৰ্কুলে পাম। তো ইয়াতে আমি কি কৰিলোঁ? হৰিজণ্টেলি শ্লাইচ কৰিলোঁ। ঠিক আছে, এইটো হৈ গ'ল আমাৰ হৰিজণ্টেল। হৰিজণ্টেল মানে কি? এনেকুৱাকৈ। ঠিক আছে, হৰিজণ্টেল মানে আমাৰ যোনটো কাটটো হ'ব সেইটো ফ্ল'ৰৰ লগত একদম পেৰেলেল হৈ থাকিব। এইটো হৰিজণ্টেল শ্লাইচিং হৈ গ'ল। নেক্সট আমিতো ভাৰ্টিকেল শ্লাইচিং এটাও কৰিব পাৰোঁ। তাৰমানে আমি ছেইম আমাৰ যোনটো এই চিলিণ্ডাৰটো আছে এইটো ল'লোঁ, এই ছেইম চিলিণ্ডাৰটো ল'লোঁ, আৰু এইটোক আমি কি কৰিলোঁ? কাট কৰিলোঁ এনেকুৱাকৈ। ঠিক আছে, এনেকুৱাকৈ যদি কাট কৰোঁ এতিয়া কি পাম? এইখিনিত আমাৰ আধা চিলিণ্ডাৰটো ঠিক এনেকুৱা হ'ব দেখাত, আৰু এইফালে থাকিব আমাৰ বাকী আধা চিলিণ্ডাৰটো। এই চিলিণ্ডাৰটো আমাৰ এনেকুৱা থাকিব। এতিয়া আমি যে এইখিনিত কাট কৰিলোঁ, এইখিনিত এটা কাট এটা হ'ব, দেন এইখিনিত এটা কাট হ'ব, আৰু এইখিনিত এটা এনেকুৱাকৈ আহিব, ৰাইট? এনেকুৱাকৈ আহিব। এনেকুৱাকৈ আমি দেখা পাম আমাৰ যোনটো চিলিণ্ডাৰটো কাট মৰাৰ পিছত। ঠিক এনেকুৱা ধৰণৰ আহিব শ্বেপটো। এতিয়া কথাটো হৈছে এই শ্বেপটো কি আহিব? তো এই শ্বেপটো কি হ'ব? এটা ৰেক্টেংগল আহিব। এই যোনটো শ্বেপটো হৈছে এইটো ৰেক্টেংগল হৈ গৈছে। ঠিক আছে, ৰেক্টেংগল। তো আমি ইয়াতে কি হৈছে? ৰেক্টেংগুলাৰ নহয়, ৰেক্টেংগলেই পাইছোঁ। তো ৰেক্টেংগল ইয়াতে আমি কৰিলোঁ ভাৰ্টিকেল শ্লাইচিং। এইটোত হৈছে ভাৰ্টিকেল শ্লাইচিং। তো ভাৰ্টিকেল শ্লাইচিং কৰোঁতে আমি পাইছোঁ ভাৰ্টিকেল শ্লাইচিং। য'ত কাট মাৰিছোঁ, যোনখিনিত আমি কাট মাৰিলোঁ, সেইখিনিত কাট আমি কি পালোঁ? ৰেক্টেংগল পালোঁ। মই এই ৰেক্টেংগুলাৰ স্পেলিংটো অলপ ফিক্স কৰি দিওঁ। এইটো ৰেক্টেংগুলাৰ হ'ব লাগিছিলে, সেইকাৰণে মোৰ ইউটো আহি গ'ল। এইটো হ'ব আমাৰ এটা ৰেক্টেংগল। ঠিক আছে, অ'কে। তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো। তো আজিৰ ছেশ্যনটো এইখিনি সমাপ্ত কৰিলোঁ। চি ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।